हेलो गाइस की खबर आशा करिछु सकलोरे ভাল আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আসাম মেৰি আন এটি বাৰবৰণীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনালো গাইস ৰাতিপুৱা 5টা বজাতে আহি দুধনৈ মণ্ডলগ্ৰাম ট্ৰেইন ষ্টেচনত পালোহি কাৰণ 6:30 বজাত ট্ৰেইন আছে এখানে চাওক আহি পালোহি এতিয়া বহুত সোনকালে আহিলো কাৰণ সোনকালে আহিবই লাগিব যেহেতু ট্ৰেইনখন 6:30 বজাত আছে আৰু টিকেটটো ললো টিকেটটো আপোনাৰ দুধনৈৰ পৰা আপোনাৰ নগাঁও খৈবৰ ষ্টেচনলৈকে বেছি ভাড়া নহয় 50 টকা আৰু এই ষ্টেচনত চাওক পেছেঞ্জাৰ বেছি নাই আমাৰ দাদা ইফালে ঘূৰি আছে এজন দাদা হয় আমাৰ আৰু মোৰ কিছুমান বেডিং পত্ৰ লৈ আহিছো আৰু বেডিং পত্ৰ ট্ৰেইনত নিব দিয়ে নে নিদিয়ে আমি অলপ কনফিউজ হৈ আছো সেইকাৰণে দাদা মই ইফালে সিফালে ঘূৰি আছো কাৰণ সুধিব লাগিব আমাৰ লগত সিলিন্ডাৰ আছে কাঁহী বাচন এনেকৈ তিনি বস্তামান মানে মাল আছে সেই বস্তুখিনি নিব ট্ৰেইনত দিয়ে নিদিয়ে তাৰ কাৰণে দাদাই মই ইফালে সিফালে ঘূৰি আছো আৰু গুড মৰ্নিং ৰেল ষ্টেচনত ট্ৰেইনত উঠিলো আৰু গৈ আছো ঘৰলৈ আৰু গাইজ সকলোৰে দিনটো শুভ হওক তাকে কামনা কৰিলো ধন্যবাদ আহি ডিব্ৰুগড় পালোগে আহি চাওক এখন ট্ৰেইন আহি আছে পুৰণা ট্ৰেইন গাইস ইমানে মানুহৰ ভিৰ চাওক মানে ষ্টেচনত ভিৰ নহয় মানে ট্ৰেইনৰ ডবাৰ ভিতৰত যিহে মানুহৰ ভিৰ মই আপোনালোকক দেখাই আছো চাব দেই এই চাওক ইমান ভিৰ চব থিয় হৈ আহিছে আৰু ইয়াতে আপোনাৰ প্ৰায় মানে 100 জনৰ ভিতৰত প্ৰায় 10জন 20জন মানুহে টিকেট কৰি আহিছে বাকীবোৰ ফ্ৰীকে আহিছে গাইস আহি গুৱাহাটী পালোহি গুৱাহাটী ষ্টেচনতে ৰখি আছো এৰিব আৰু খৈবৰ ষ্টেচনত নামিমগৈ গাইজ ফাইনেলি আহি পালোহি বোকাঘাট আৰু নামিলে এতিয়া বৰ্তমান বেটেৰী ৰিক্সা চলিলোঁ আৰু মাল চাল চব উঠাই ল'লোঁ আমি এতিয়া ঘৰলৈ যাম হেল্ল' গাইজ গুড মৰ্ণিং আহিলোঁ ওলাই আকৌ আজিৰ পৰা নিজৰ কামত ধৰিব লাগিব সেয়েহে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব ভাল লাগিলে লাইক কৰি দিব আৰু লাগিলেও নালাগিলেও কিবা এটা কৰি দিব আৰু আপোনালোকে তাকে কামনা কৰিলোঁ ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম